ৰাষ্ট্ৰীয় ঘাইপথ এয়া চাওক আৰু তেওঁলোকে মাতৃকন্যা ৰাজপথত ৰাস্তায় ৰাস্তায় বজাৰে বজাৰে ওলাই গ'ল ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে যাওঁতে কান্দি কান্দি যাওঁতে আমি গাড়ী ব্ৰেক মাৰিছিলো কিয় কান্দিছে বুলি আমি সুধিছো মাদ্ৰাছাৰ ছাত্ৰী 13 বছৰ মাদ্ৰাছাৰ ছাত্ৰী মুৰ্ছিদাক দেখুৱাই দিয়া ভালকে মুৰ্ছিদা বেগম নীলবাগান নাটেশ্বৰ মাদ্ৰাছাৰ এগৰাকী ছাত্ৰী তেওঁৰ ব্লাড কেন্সাৰ হৈ গৈছে মুখেৰে তেজ যায় দিনটো দুইবাৰ মুখেৰে তেজ যায় যথেষ্ট তেজ যায় মুৰ্ছিদা বেগমে যেতিয়া কোৰআন শৰীফ পঢ়িব আপোনাৰ পত্নী আপোনাৰ মাতৃ আপোনাৰ পিতৃ সকলোৱে দোৱা পাব হার এটা এটা আয়াত যেতিয়া পঢ়িব কিমান পাৰা মুখস্থ কৰিছা 12 পাৰা কোন মাদ্ৰাছাত পঢ়া নাটেৰ মাদ্ৰাছা নাটেহৰত ন কি বেমাৰ হৈছে তোমাৰ ব্লাড কেন্সাৰ হৈ মানে ব্লাড কেন্সাৰ হৈছে ন তেজ কোনফালে ওলাই মুখেৰে তেজ ওলাই দিনটো ওলাই থাকে ন দিনটো ওলাতে কোনো টাইম টেবুল নাই ন বহুত কষ্ট হয় কিবা খোৱা দোৱা কৰিব পাৰা না পাৰা বুকুৰ পৰা গলে ভাত চাত খাব নোৱাৰা কষ্ট হয় ন 10 টাকা 5 টাকা যতই পাৰা কিমান মোক দি কেনেকৈ সহায় কৰক মই ডক্টৰ দেখাম ডক্টৰ কৈছে নেকি বহুত পইচা লাগে বুলি কৈছে ন কৈছে এতিয়া তুমি মাদ্ৰাছাত যাব পাৰিছানে না পাৰিছো যোৱা নাই ন যোৱা নাই চাওক মুৰ্ছিদাৰ পিতৃ আজি বহু বছৰ পূৰ্বে লাপাতা হৈ গ'ল আৰু কোনো মানে মৰিছে নে জীয়াই আছে কোনো ধৰণৰ খবৰ নাই বানাতৰ মুৰ্ছিদা বেগমক লৈ ৰাজপথৰ কাষত এনেদৰে কাগজ মেলি চাওক বহি আছে চাওক আপোনালোকে শ্বেয়াৰ কৰক অসমবাসী ৰাইজ মুৰ্ছিদাক বচাবলৈ হলে মুৰ্ছিদাৰ এই ব্লাড কেন্সাৰৰ পৰা মুক্ত কৰিবলৈ হলে মুৰ্ছিদাৰ ভিডিঅ'টো 1 লাখ শ্বেয়াৰ হ'ব লাগিব কমসে কম 10 মিলিয়ন ভিউজ হ'ব লাগিব আমি পূৰ্বৰ ভিডিঅ'বোৰতো যথেষ্ট চিঞৰিছো যে আপোনালোকে 5 মিলিয়ন ভিউজ কৰাই দিয়ক কিন্তু 3 মিলিয়ন 4 মিলিয়ন ভিউজ হৈ যায় কিন্তু টকা আহে মাত্ৰ 20000 বহুতে ভাবে ভিডিঅ'বোৰ ভাইৰেল হলে হয়তো লাখে লাখে টকা পায় পৰিয়ালে কিন্তু বৰ্তমান মানে ভিডিঅ'বোৰ যথেষ্ট ভিউজ হৈ আছে কিন্তু পইচা কমাই আছে কিন্তু মুৰ্ছিদাক আপোনালোকে 100 টকা এটা দিয়ক 10 টকা 20 টকা মাৰিলে কি হয় টাইম লিমিট লাগি যায় আপোনালোকে টাইম লিমিট নলগাব প্লিজ যাৰ 200 টকা 500 টকা জুনে 100 টকা দিব পাৰে আপোনালোকে 100 টকাৰ তলত যিমানটো পাৰে নামাৰিব কাৰণ আপোনালোকে জানে টাইম লিমিট লাগি যোৱাৰ পাছত আৰু মানে পইচাটো পৰিয়ালে নাপায় প্লিজ বানাতত পঢ়ে নীলবাগান নাটেশ্বৰ মাদ্ৰাছাৰ ছাত্ৰী কোৰআন শৰীফ বহুখিনি মুখস্থ কৰিছে মুৰ্ছিদাৰ এতিয়া মুখেৰে তেজ যায় দিনটো দুইবাৰ তিনিবাৰ মুখেৰে তেজ যায় তেওঁ খাব নোৱাৰে মানে ভাত চাত খাব নোৱাৰে তেওঁ এনেকুৱা পৰিৱেশ হৈছে 13 বছৰ বয়স মুৰ্ছিদাৰ আপোনাৰ ফোন পে কি নাম আহিব আকলিমা বেগমৰ নামত মানুহে স্ক্ৰিন কৰিলে আহিব ন স্ক্ৰিনাৰ মই লগাই দিছো আপোনালোকে পাব ডাইৰেক্ট পৰিয়ালৰ একাউণ্ট ডাইৰেক্ট মাতৃ ডাইৰেক্ট আপোনাৰ নাম নে তোমাৰ মাৰ নাম কি আকলিমা বেগম কিছুমানে আমাৰ ভিডিঅ'টো নি পেলাই বেলেগৰ স্ক্ৰিনাৰ লগাই পেলাই ভাইৰেল নকৰিবা প্লিজ নহলে কিন্তু থানাত আদালতৰ কাষত নহলে আৰক্ষীৰ কিন্তু ৰুখত পৰিবা ঠিক আছে আমাৰ ভিডিঅ' লৈ পেলাই তোমালোকৰ স্ক্ৰিনাৰ লগাই পেলাই ভাইৰেল নকৰিবা নহলে ডাইৰেক্ট একদম মানে পিঠিত ধৰি টানি আনি থানাত বৰুৱা হ'ব ঠিক আছে আপোনালোকে এই ভিডিঅ'টো কেৱল মাত্ৰ ৰফিক হুজাইত চাই আছে আৰু ৰফিক হুজাই মই এই ভিডিঅ'টো বনাই আছো আপনাইতে আমার স্কিনার আমার 10 টাকা 5 টাকা 12 যাবাই আইতে আমার ফুড়ির সহায় করবা আমার 13 বছরের ফুড়ি আজ কতদিন থেকে বেমারে ভুগি আর আমার ডাক্তার দেখাইতাম পয়সা নাই রে তোমার পিতৃ কিমান দিন আগৰ পৰা লাপাতা হৈছে 10-12 বছৰ হৈ গল পিতৃক না কোনো খবৰ নাই ন তেওঁলোকে আগতে লামডিং আছিলে এতিয়া নীলবাগান মোবাৰক বস্তিৰ ওচৰত বাঢ়া আছে তেওঁলোকে আৰু মাতৃয়ে বেলেগৰ ঘৰত কাম চাম কৰি ঘৰখন যেনে তেনে পোহপাল দি আছিলে আৰু তেওঁলোকৰ 10 বছৰ পূৰ্বেই মুৰ্ছিদা বেগমৰ পিতৃ লাপাতা হৈ আছে কোনো ধৰণৰ খবৰ নাই আৰু এতিয়া তেওঁলোকে বজাৰে মানুহৰ ঘৰে ঘৰে এনে ধৰণৰ মানে টকা মানুহৰ পৰা সাহায্য বিচাৰি তেওঁলোকে ঘূৰি ফুৰিছে তেওঁলোকে শ্বেয়াৰ কৰি দিব তেওঁ মাদ্ৰাছাত বৰ ভাল ষ্টুডেণ্ট পঢ়াৰো যথেষ্ট তেওঁৰ মন আছে কিন্তু এনে সিচুৱেশ্যনৰ মোকাবিলা কৰাৰ বাবে তেওঁ আসলতে মাদ্ৰাছাত বৰ্তমান যাব পৰা নাই মানে ভাত খালে মানে ওলাই যায় মুখেৰে তেজ ওলাই এনে সিচুৱেশ্যন হৈছে গতিকে আপোনালোকে যিমান পাৰে এই পৰিয়ালটোৰ এনে পৰিৱেশ আপোনালোকে গম পাইছে আপোনালোকে যিমান পাৰে আপোনালোকে আজিৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব